নমস্কাৰ ষ্টুডিঅ'ত মই সুৰভি আৰু লৈ আহিছোঁ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ এখন বিদ্যালয়ত সংঘটিত হৈছে আজব ঘটনা। এগৰাকী ছাত্ৰীক ধৰ্মান্তৰিত কৰাৰ অভিযোগ উঠিছে গুৰুৰ বিৰুদ্ধে। ছাত্ৰীগৰাকীক বিপথে পৰিচালিত কৰি ধৰ্মান্তকৰণৰ চেষ্টা চলাইছিল মিছনেৰীৰ ধৰ্মীয় গুৰুৱে। ঘটনাৰ পিছতেই সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। এই সন্দৰ্ভত চাওঁ আহক আমাৰ এক প্ৰতিবেদন। পৰ্বতচূড়া মিছনেৰী স্কুলত আজব ঘটনা। ধৰ্মৰ বাবে হেঁচা প্ৰয়োগ, হিন্দু ধৰ্মাৱলম্বী ছাত্ৰীক ধৰ্মান্তকৰণৰ অভিযোগ। এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীক ধৰ্মান্তৰিত কৰাৰ অপচেষ্টাৰ অভিযোগ পৰিয়ালৰ। তাৰ পিছতেই অসুস্থ হৈ পৰে ছাত্ৰীগৰাকী। ঘটনাৰ পিছতেই কাজিকাও থানাত গোচৰ ৰুজু কৰিছে পৰিয়ালৰ লোকে। শেহতীয়াকৈ বিটিআৰৰ কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা মহকুমাৰ দেৱীতলা মাউণ্ট অলিভ নামৰ খ্ৰীষ্টান মিছনেৰী স্কুলত যোৱা 6 আৰু 7 ছেপ্টেম্বৰত স্কুলৰ এখন সভা অনুষ্ঠিত হৈছিল। উক্ত সভাত হিন্দু ধৰ্মৰ এগৰাকী শিক্ষাৰ্থীক মঞ্চত মাতি নিয়া হয়। মঞ্চত মাতি আনি ধৰ্মৰ ওপৰত কিছু কথা সোধাৰ পাছতেই মিজোৰামৰ পৰা অহা মিছনেৰীৰ ধৰ্মীয় গুৰুৱে ছাত্ৰীৰ মূৰত হাত ৰাখি মন্ত্ৰ উচ্চাৰণ কৰে। আনকি সৃষ্টিকৰ্তা ঈশ্বৰক পাবলৈ হিন্দু ধৰ্মৰ পৰিৱৰ্তে খ্ৰীষ্টান ধৰ্ম ল'বলৈ কয়। ইপিনে ছাত্ৰীগৰাকীৰ ঘৰত অহাৰ পিছত শাৰীৰিক আৰু মানসিকভাৱে অসুস্থ হৈ পৰে। পিছত ছাত্ৰীগৰাকীক চিকিৎসালয়লৈ নিয়া হয় যদিও অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকী আজিও অসুস্থ হৈ আছে। পিতৃৰ অভিযোগ, স্কুলৰ প্ৰধানেও গুৰুত্ব আৰোপ কৰা নাই এই ক্ষেত্ৰত। ছোৱালীগৰাকীৰ পিতৃয়ে অভিযোগ কৰা মতে ছাত্ৰীগৰাকীক ৰাজহুৱাভাৱে হিন্দু ধৰ্ম ত্যাগ কৰি খ্ৰীষ্টান ধৰ্ম ল'বলৈ মানসিক হেঁচা প্ৰয়োগ কৰাত ছাত্ৰীগৰাকী অসুস্থ হৈ পৰে। ঘটনা সন্দৰ্ভত কাজিকাও আৰক্ষী থানাত উক্ত স্কুলৰ 4গৰাকী শিক্ষকৰ বিৰুদ্ধে অভিযোগ তুলি এখন গোচৰ ৰুজু হোৱা বুলি জানিব পৰা গৈছে। যোৱা 7 তাৰিখত যে কি সিহঁতৰ যিটো গোস্পেল অনুষ্ঠান কৰিছে, সেই গোস্পেল অনুষ্ঠানতে কি ছোৱালীটোক আছে আৰু স্কুলৰ ছাত্ৰ ছাত্ৰীও আছিল। তাত এটা কি কৰিছে, গীৰ্জা কৰিছে। সিহঁতে গীৰ্জা কৰাতে মোৰ ছোৱালীটোকে মাতিছে ষ্টেজত, মাতি কেনে কৈছে যে মনীষা কৰ্মকাৰ মিজিষ্টাৰ যিজন আছে তাই বোলে নাম ধৰি মাতিছে। মাতাৰ পিছত ই ওপৰত কিহত গ'ল, ষ্টেজৰ ওপৰত যাই কেনে কৈ আছে যে তহঁতে কোনটো ধৰ্ম ভাল পোৱা, ছোৱালীটোক কৈছে। তো আমি হিন্দু মানুহ, হিন্দু ধৰ্মকে ভাল পাওঁ। তাৰপিছত হাত আৰু মূৰত হাত দি কৈছে যে ঠিক আছে, তই হিন্দু ধৰ্ম ভাল পোৱা যদি মই তহঁতক খ্ৰীষ্টান বনাই দিম। এনেকৈ কৈ কেনে নিজৰ ভাষা দি কিবা কৈছে যে এইটো কি কৰিব দিব। ইয়াৰ পিছত কৈছে যে নেক্সট বছৰত যদি আহি দেখোঁ তোৰ মা দেউতা তোক গোটেইকেইটাক দেখোঁ তহঁতে খ্ৰীষ্টান ধৰ্ম লোৱা বুলি মিজোৰামৰ পৰা প্ৰাৰ্থনা কৰিবি। তেনেকৈ কোৱাৰ পিছত ঘৰত আহিল ছোৱালীটো। তেতিয়াই বোলে মানুহটো ক'ত আছে নাই এনেকুৱা বোলে লাগে বোলে। যেতিয়া হাত আৰু মূৰত কি কৰিছে, ঘৰত আহি কোৱাৰ লগে আহি ইয়াৰ মাক ক'লে। তো ময়ো প্ৰথম ময়ো বিশ্বাস নকৰিলোঁ। 2-1 দিন মই কিবা ছোৱালী সৰু মানুহ না, এইটো কিবা কি কৰি আছে নেকি। তাৰপিছত লাহে লাহে এইটোতো বেয়া হৈ আছে আৰু বেছিকৈ হৈ আছে এইটো বস্তুটো। তাৰপিছত আমি দুজনে স্কুলত গ'লোঁ। স্কুলত যাই কেনে প্ৰিন্সিপালক লগ ধৰিব গ'লোঁ। যাই প্ৰিন্সিপাল আছে ঠিকে, কিন্তু বোলে কোন বোলে চিফ গেষ্ট বোলে আহি আছে মিজোৰামৰ পৰা। আমাৰ লগত দেখা নকৰিলে। ভাইচ প্ৰিন্সিপালে ক'লে যে ঠিক আছে, আজি নহ'ব, কালি আহিব তহঁতে। তাৰ পিছদিনা গ'লোঁ। তাৰ পিছদিনা যোৱাৰ লগে লগে দেখিলোঁ যে নাই, প্ৰিন্সিপাল ছাৰ নাই গুৱাহাটী আছে, কিবা প্ৰগ্ৰামত গৈছে। এতিয়া ভাইচ প্ৰিন্সিপালৰ লগত পূৰা মোৰ কথা অলপ কি হ'ল, নাই মোক প্ৰিন্সিপালক লাগিব আৰু মোৰ কমপ্লেইনটো ল'ব লাগিব যে মোৰ ছোৱালীটো কিয় এনেকুৱা হ'ল এই স্কুলৰ পৰা যাই কেনে।
তাৰপিছত ইহঁতে কৈছে ঠিক আছে এইবিলাক তহঁতে চিন্তা কৰিব নালাগে আৰু বেলেগ বস্তু নাভাবিবি। তাৰপৰা কৈছে যে মেডিকেল কৰিব লৈ যাম। ঠিক আছে লৈ যাওক। ধুবুৰীত মেডিকেল কৰিল, মেডিকেলত একো নাপালে একো। পৰ্বতচূড়াৰ পৰা লাতিফুল ইছলামৰ প্ৰতিবেদন, দি নৰ্থ ইষ্ট।